নমস্কাৰ ফ্ৰেন্ড, স্বাগতম জনাইছো সকলোকে। আৰু গুৱাহাটী হাইকোৰ্টৰ ৰিজাল্টবিলাক ডিক্লেয়াৰ কৰিছে। পোষ্টবিলাক হৈছে LDA কাপিছ এণ্ড টাইপিষ্ট। তো আৰু তাত কেণ্ডিডেটছৰ লিষ্টবিলাকো দি দিছে, যোনবিলাক মাৰ্ক পাইছে যোনে যোনে। তো সকলোখিনি লিষ্ট মই আপোনালোকক জনাই দিম, কেনেদৰে চাব আৰু ৰিজাল্টবিলাক সকলোখিনি জনাই দিম। তো আপোনালোকে ভিডিঅ'টো চাই থাকিব। তো এইটো হৈছে আপোনালোকৰ গুৱাহাটী হাইকোৰ্টৰ অফিচিয়েলি ৱেবছাইট হয়। তো আপোনালোকে অফিচিয়েলি ৱেবছাইটটো খুলি ল'ব লাগিব। খুলি পিনি আপোনালোকৰ যিটো ৰাইট ছাইডে দেখা পাইছে ইয়াত ফাইনেল ৰিজাল্ট ফৰ ৰিক্ৰুইটমেণ্ট অফ LDA কাপিছ টাইপিষ্ট। তো ইয়াত আপোনালোকৰ মাৰ্কছ যোনকেইটা লিখা আছে তাত ক্লিক কৰি পিনি আপোনালোকৰ মাৰ্কছবিলাক চাব পাৰিব। আৰু ফাইনেল ৰিজাল্টটো আপোনালোকৰ তাৰ ওপৰতে ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত এটা নতুনকৈ PDF ফাইল খোল খাব আৰু PDF ফাইলটো আপোনালোকে অ'পেন কৰি ল'ব। আৰু যেতিয়া আপোনালোকে PDF ফাইলটো অ'পেন কৰি ল'ব, PDF ফাইলত সম্পূৰ্ণ আপোনালোকৰ নামখিনি দিয়া আছে, ৰোল নাম্বাৰ দিয়া আছে, আপোনালোকৰ ক'ত দিব সেইবিলাক দিয়া আছে, সকলোখিনি আপোনালোকে চাব পাৰিব। মই জনাই দিছোঁ। এখন আহিছে নটিছখন 30 মাৰ্চত আহিছে, সকলোখিনি হয়তো কালি গম পাইছে। তো ইয়াৰ যিটো ৰাইটেন এক্সাম হৈছিলে আপোনালোকৰ 27 জানুৱাৰীত হৈছিলে। তাৰপিছত ভাইভা ভইচবিলাক হৈছিলে 13 মাৰ্চৰ পৰা হৈছিলে 16 মাৰ্চলৈকে হৈছিলে। আৰু ডিষ্ট্ৰিক্ট ৱাইজত যিবিলাক আপোনালোকে দিছিলে LDA কাপিছ টাইপিষ্ট যোনখিনি কেণ্ডিডেটে এক্সাম দিছিলে তেওঁলোকৰ ৰিজাল্টবিলাক অলৰেডি ওলাইছে। ইয়াত 12টা পৃষ্ঠা আছে, আপোনালোকে চাই ল'ব পাৰিব। মই ভিডিঅ' ডিছক্ৰিপশ্যনত লিংকবিলাক দি দিম। ইয়াত ডিষ্ট্ৰিক্ট ৱাইজত ভাগ কৰি দিছে। এইটো হৈছে প্ৰথম বৰপেটা ডিষ্ট্ৰিক্ট দিছে। তো ধৰি লওক আপোনালোকৰ এইটো হৈছে ৰোল নাম্বাৰ, এইটো আপোনালোকৰ নাম দিছে, ইয়াত জেণ্ডাৰ দিছে মেল ফিমেল, আনৰিজাৰ্ভ দিছে, পোষ্টবিলাকৰ নাম দিছে LDA কাপিছ যি পোষ্ট হয়। আৰু ডিষ্ট্ৰিক্ট আপোনালোকৰ এইবিলাক যোনবিলাক য'ত আছে তাত নামবিলাক দি দিছে, OBC ST এনেকৈ ভাগ কৰি দিছে। এইটো হৈছে বঙাইগাঁও ডিষ্ট্ৰিক্টৰ। ঠিক তেনেদৰে আপোনালোকৰ নিজৰ নিজৰ ডিষ্ট্ৰিক্টৰ নামবিলাক ইয়াত চাই ল'ব পাৰিব। মই ভিডিঅ' ডিছক্ৰিপশ্যনৰ লিংকটো দি দিম। তো এইখন হৈছে আপোনালোকৰ মাৰ্কছৰ লিষ্টখন হয়। ইয়াতো আপোনালোকৰ ঠিক তেনেদৰে ডিষ্ট্ৰিক্টবিলাক ভাগ কৰি দিছে। বৰপেটা আছে প্ৰথমতে। তো ইয়াত আপোনালোকে দেখা পাইছে ভাইভা ভইচ ইণ্টাৰভিউ অফ পোষ্ট LDA কাপিছ টাইপিষ্ট ইয়াত লিখা আছে। তো আপোনালোকৰ ইয়াতো মাৰ্কবিলাক ভগাই দিছে, ৰোল নাম্বাৰবিলাক দি দিছে। তাৰপিছত ইয়াত আপোনালোকৰ নামবিলাক দিছে, ডেট অফ বাৰ্থ দিছে। আৰু ইয়াত ৰাইটেন এক্সামৰ আউট অফ নাম্বাৰ আছিলে 100 আৰু ইয়াত আপোনালোকে কিমান পাইছে দি দিছে 90, 88, 87 এনেকৈ এইবিলাক ৰোল নাম্বাৰবিলাক কমনবাৰী দি দিয়া আছে। আপোনালোকৰ মাৰ্চ আৱাৰ্ড আছে ইণ্টাৰভিউত। তো ইয়াত আপোনালোকে এইবিলাক চাই ল'ব পাৰিব। সকলোখিনি ইনফৰ্মেশ্যন দিয়া আছে তললৈকে। ভালেকেইটা পৃষ্ঠা আছে, প্ৰায় 52টা পৃষ্ঠা আছে। তো ভিডিঅ'টো ইমানখিনি। ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব। আৰু যদি আপোনালোকৰ কোনোবা ফ্ৰেণ্ড আছিলে তেওঁলোকক ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। এইটো এক্সাম দিয়া। তো আপোনালোকে যদি দিছিলে এক্সামসমূহ তেতিয়াহ'লে ভিডিঅ'ৰ তলত চাই ল'ব পাৰিব। তো ভিডিঅ'টো ইমানখিনি। ধন্যবাদ।